নমস্কাৰ মাই নিউজ এনিৰ প্ৰতিগৰাকী দৰ্শকক মই অনামিকাই ব্যতিক্ৰমলৈ স্বাগতম জনাইছোঁ আজি আমি আহি উপস্থিত হৈছোহি এক বিশেষ ঠাইত আৰু এগৰাকী বিশেষ অতিথিৰ লগত যোৱাকালি টাইমছ মিউজিকত এটা খুব সুন্দৰ গীত ৰিলিজ হৈছে গীতটিৰ নাম হৈছে ওৰে ৰাতি আৰু এই গীতটি আৰু এই সুন্দৰ ভিডিঅ'টি অকণমান স্পেচিয়েল অকণমান ব্যতিক্ৰমী আৰু কিয় ব্যতিক্ৰমী আৰু কিয় স্পেচিয়েল এই গোটেই কনচেপ্টটোক লৈ আমাৰ মাজত উপস্থিত আছে অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী কেৱল অসমৰে নহয় সমগ্ৰ ভাৰতত তেওঁ নিজৰ কণ্ঠৰে খলকনি তুলিছে আৰু তেওঁ হৈছে আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ অভিশ্ৰুতি বেজবৰুৱা বা অভিশ্ৰুতি বা আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু ইমান ব্যস্ত আপুনি কালি আপোনাৰ গীতটো ৰিলিজ হ'ল আৰু তাৰ পিছত লগে লগে হয়তো বহুত মেছেজ ফোন কলছ আহি আছে কিন্তু এইকণ সময় দিয়াৰ বাবে মাই নিউজ এনিৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আপোনাৰ অনুভৱ কওক Thank you so much অনামিকা আৰু সমূহ দৰ্শকলৈ ধন্যবাদ মাই নিউজ এনিলৈ বহুত ধন্যবাদ আজি য়েছ যোৱাকালি আমি গধূলি ৰিলিজ কৰিলোঁ মোৰ নতুন মিউজিক ভিডিঅ' ওৰে ৰাতি আৰু মোৰ গীতটো আৰু তোমাৰ শ্ব'টোৰ লগত ধুনীয়াকৈ খাপ খাই গৈছে অলপ ব্যতিক্ৰমী হয় নিশ্চয় বিষয়টো আৰু এই মিউজিক ভিডিঅ'টিৰ জৰিয়তে এক বিশেষ বাৰ্তা আগবঢ়াইছোঁ মোৰ মিউজিক ভিডিঅ'টি ওৰে ৰাতিৰ জৰিয়তে আমাৰ সমাজত LGBTQ সম্প্ৰদায় LGBTQ কমিউনিটিৰ এক প্ৰধান অংগ ৰূপান্তৰকামীসকল তেওঁলোকৰ যাত্ৰাটো অধিক কঠিন হয় আৰু সেই যাত্ৰাটোৰ কিছু নিজা অনুভৱ লৈ পেলাই বহুত ৰূপান্তৰকামীসকলৰ বহুত জনৰ লগত মই কথা পাতি তেওঁলোকৰ অনুভৱটো মই নোট কৰি পেলাই এই গীতটিত কিছু অনুভৱ মই শ্বেয়াৰ কৰিব চেষ্টা কৰিছোঁ দিছ ইজ আ ছং দেট হেজ বিন ইনস্পায়াৰ্ড এণ্ড ডেডিকেটেড টু দ্য ট্ৰান্সজেণ্ডাৰ কমিউনিটি আৰু মই আশা কৰিছোঁ যে সকলোৱে অলপ চিন্তা কৰিব অলপ মৰম দিব বিকজ উই আৰ অল হিউমেনছ এট দি এণ্ড অফ দ্য ডে ৰিগাৰ্ডলেছ অফ আৱাৰ জেণ্ডাৰ আইডেণ্টিটি ৰিলিজন কাষ্ট গ্ৰীড যি হওক আমি এজন মানুহ হয় আৰু মই নিজে ভাবোঁ যে কি এজন মানুহ হিচাপে প্ৰত্যেকজন মানুহে সেই সন্মান সেই দৰ্জা আৰু সেই স্বাধীনতা দে ডিজাৰ্ভ ইট So, Ore Rati is a dedication to the LGBTQ community, not only in Assam, all over the world. It is a dedication to the transgender community. খুব সুন্দৰ আচলতে কনচেপ্টটোৱে ইমান সুন্দৰ আৰু আমাৰ ব্যতিক্ৰমৰ প্ৰত্যেকগৰাকী দৰ্শকে হয়তো এতিয়া গম পাইছে যে আজিৰ দিনটো আমাৰ বাবে কিয় স্পেচিয়েল হয় গতিকে এইবাৰ মই অভিশ্ৰুতি বা সুধিব বিচাৰিছোঁ যে যিকেইটা আপোনাৰ আগৰ ভিডিঅ' আমি দেখিলোঁ সকলোবিলাক ভিডিঅ'য়ে অলপমান এক্সেপশ্যনেল আৰু বিৰাট সুন্দৰ কণ্ঠ আপোনাৰ আৰু লগতে মিউজিক খুব আনকমন হয় গতিকে এইবাৰ LGBTQ কমিউনিটিৰ ওপৰত আপুনি গীতটো কৰিম বুলি আপোনাৰ প্ৰথম কনচেপ্টটো ক'ৰ পৰা আহিল আচলতে অনামিকা মই বহুত বছৰৰ পৰাই চেষ্টা কৰি আছিলোঁ ওৰে ৰাতি গীতটো লিখিছিলোঁৱে about a human being's internal struggle ভিতৰি এটা সদায় যুঁজ হৈ থাকে আমাৰ you know who we are what are we doing আৰু সদায় মোৰ ট্ৰান্সজেণ্ডাৰ কমিউনিটি লৈ পেলাই এটা গান কৰা মন আছিল এটা মিউজিক ভিডিঅ' কৰা মন আছিল কিন্তু কয় যে সংযোগ নেহি মিলা থা সময় মিলা নাছিল আৰু 3 বছৰৰ পৰাই চেষ্টা কৰি আছোঁ বহুত জনৰ লগত কথা পাতিলোঁ কিন্তু একদম ডাইৰেক্ট লিংকটো পোৱা নাছিলোঁ জানা চ' ইনফেক্ট ক'ভিডৰ মাজতে মই আকৌ আৰম্ভ কৰিলোঁ চৰ্চাটো কাৰ লগত কথা পাতিব পাৰি গুৱাহাটীত হু কেন আই এপ্ৰ'চ তেতিয়া মই গায়ত্ৰী ভূঞা ঝুমু বুলি মোৰ ফ্ৰেণ্ড হয় চ' শ্বি কানেক্টেড মি উইথ মিলিন দত্তা Milin has been my pillar of strength. Moi ki ko Anamika. He has been such a guide, such a mentor, and teo muk bohu ৰূপান্তৰকামী সকলৰ লগত কানেক্ট কৰাই দিছে গুৱাহাটীতে নহয় তেজপুৰত কৰিমগঞ্জত বহুত মানুহৰ লগত মই কথা পাতিছোঁ আৰু আই এম টেলিং ইউ দে আৰ ৱাণ্ডাৰফুল চ'লছ আৰু আমাৰ সমাজখনে যে তেওঁলোকক এটা আন দৃষ্টিৰে চাই মই বহুত দুখিত বিকজ উই আৰ অল হিউমেন বিংছ মই আকৌ কওঁ উই আৰ অল হিউমেন বিংছ আৰু লিংগ পৰিচয় ইজ ভেৰি পাৰ্চনেল আৰু আমাৰ সমাজখনে জাষ্ট বিকজ তেওঁলোকে ধৰি দিছে এইটো মেল এইটো ফিমেল দেট ডাজ নট মিন কি প্ৰত্যেকজনে তাতেই খাপ খাব এণ্ড দ্য ৱৰ্ল্ড ইজ নট বাইনাৰী 0 আৰু 1ততো নাথাকে ন বা ব্লেক এণ্ড হোৱাইটত নাথাকে তাৰ মাজত কিমান বস্তু আছে মোক এজনী পৰিধি বুলি ছোৱালী এজনীৰ লগত কথা পাতি আছিলোঁ চ' শ্বি ট'ল্ড মি দেট বা ডু ইউ থিংক there are only 2 types of trees in this world? I was, of course not.
কৈছে when the nature can be so diverse, why can't we be diverse? নহয় জানো কৈছে and was such a ইমান সৰু কথা এটা কিন্তু had so much depth. So মোৰ গানটোৰ জৰিয়তে ওৰে ৰাতিৰ জৰিয়তে মই সমাজখনকো অনুৰোধ কৰিছোঁ আগ্ৰহ কৰিম যে তেওঁলোকো অলপ চিন্তা কৰক ঘৰত চৰ্চা কৰক ঘৰৰ পৰাই আৰম্ভণি হয় আৰু এজ এ চাইল্ড জেণ্ডাৰ ডিছফৰিয়া বা লিংগ ব্যাকুলতা যোনটো কোৱা যায় জেণ্ডাৰ ডিছফৰিয়া ইজ উইটনেছড এট হোম মা দেউতাৰ সন্মুখত হয় চ' সেই মা দেউতাও যদি অলপমান চেনচিটাইজ হয় ইনষ্টেড অফ কুৱেশ্যনিং ইট চ' তেওঁলোকেও যদি অলপ চৰ্চা কৰে আৰু ইভেন কিডছৰ লগত যদি আমি কথা পাতোঁ এটা জেণ্ডাৰ নিউট্ৰেল এনভাইৰনমেণ্টত যদি আপব্ৰিঙিং হয় আমি যদি নকওঁ কি গোলপীয়াটো ছোৱালীৰ কাৰণে নীলাটো ল'ৰাৰ কাৰণে ইনষ্টেড ইফ উই চে কি তই চুজ কৰ তই যোনটো বিচাৰ দেৰ ইজ ন' হাৰ্ম নহয় জানো আৰু এই ক্ষেত্ৰত মই এই আপোনাৰ ষ্টেটমেণ্টৰ লগত সংগতি ৰাখি এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আমি আমাৰ আগৰ ব্যতিক্ৰমৰ যিকেইটা এপিছ'ড কৰিলোঁ প্ৰত্যেকৰে মুখত এইটোৱে শুনো যে ফ্ৰেণ্ডছ বহুত ছাপৰ্টিভ হয় কিন্তু হয়তো পেৰেণ্টছে গম পায় যে তেওঁলোক সেইটো কেটেগৰী হয় বা খুব ধুনীয়াকৈ একচেপ্ট কৰে কিন্তু তেওঁলোকে যেতিয়া এটা লাইফ পাৰ্টনাৰ চুজ কৰিব হয় সেই ক্ষেত্ৰত জানিও হয়তো নজনাৰ ভাও জুৰে আৰু বহু ক্ষেত্ৰত আমাৰ উঠি অহা এনেকুৱা কিছুমান প্ৰজন্ম আছে আমি বহুত মেছেজ পাওঁ ফোন কলছ পাওঁ এতিয়া যেতিয়া আমি এই প্ৰগ্ৰেমটো ষ্টাৰ্ট কৰিলোঁ যে বা মই ল'ৰা হয় কিন্তু মই ছোৱালীৰ নিচিনা ফিল কৰোঁ বা হয়তো মই ভয় খাওঁ কেতিয়াবা মা দেউতাই কিজানি কিবা ক'ব নেকি বা এজন ল'ৰা হয় তেওঁ এজন গে পাৰ্চনেলিটিৰ হয় কিন্তু তাৰপিছত তেওঁ ভাবে যে তেওঁ কয় যে যেতিয়া ওচৰ চুবুৰীয়াত কাৰোবাৰ বিয়া হয় তেতিয়া প্ৰশ্নটো মোলৈ আহে যে আপোনাৰ ল'ৰাই কেতিয়া বিয়া পাতিব গতিকে এনেকুৱা কিছুমান প্ৰশ্নৰ সন্মুখীন হয় গতিকে তেওঁলোক এই ক্ষেত্ৰত পিতৃ মাতৃয়ে কেনেকুৱা ধৰণৰ অৱদান আগবঢ়াব পাৰে এই ক্ষেত্ৰত কাৰণ পিতৃ মাতৃয়ে হৈছে জন্মদাত্ৰী আৰু তেওঁলোকে হয়তো তেওঁলোকৰ পুত্ৰ বা জীয়ৰী বা যেনেকুৱাই তেওঁলোক নহওক কিয় হয়তো তেওঁলোকে গম পায় কিন্তু এই বস্তুটো একচেপ্ট কৰিবলৈ তেওঁলোকে কিয় ভয় খায় মই ভাবোঁ অনামিকা মই বহুত সৰু কিন্তু মই ভাবোঁ যে কি পিতৃ মাতৃয়ে আমাক ডাঙৰ কৰে আমাক একদম ভিতৰিৰ পৰা জানে আমাক ভিতৰৰ পৰা একদম 100% 200% দে ন' আছ মই এটা কথা কওঁ যে কি সমাজে আমাৰ যেতিয়া দুবিধা হয় বা আমাৰ যেতিয়া বিপদ হয় সমাজখনেতো আমালৈ দৌৰি নাহে ন সমাজখনেতো সদায় ঠাট্টা কৰিব বা কিবা এটা ক'ব আমি সমাজৰ ভয়তহে আমি এইবোৰ লুকাই থ'ব বিচাৰোঁ বা আমি কওঁ যে কি নাই হ'ব যি হ'ব লগা আছে হ'ব কিন্তু আমিও ultimately we have to know that the family is the unconditional love যোনে বিপদত তোমাক সহায় কৰিব ফেমিলি নহয় জানো চ' সেই পিতৃ মাতৃও যেন অকণমান চেনচিটাইজ হয় অকণমান জানে আৰু যদি হয় সাহস কৰি পেলাই কিয় নকয় সমাজত যে কি মোৰ ল'ৰা গে হয় বা মোৰ মাই ডটাৰ ইজ ট্ৰান্স কিয় নকয় মাই লিড এক্টৰ জাহ্নৱী বৰকাকতি ইজ মাদাৰ বিজু আণ্টি তেওঁ চবকে কনফিডেণ্টলি কয় এণ্ড শ্বি ইজ প্ৰাউড অফ her daughter that don't you know my daughter is transgender ইমান কনফিডেণ্টলি কয় আৰু ইমান ভাল লাগে বিকজ শ্বি হেজ একচেপ্টেড ইট আৰু জাহ্নৱীৰ আইতা হেজ একচেপ্টেড her চ' তেওঁলোকে যদি একচেপ্ট কৰিব পাৰিছে মই নাভাবোঁ যে কি কোনো আৰু ভাবিব নোৱাৰে যে কি একচেপ্ট হ'ব নোৱাৰে ওৰে ৰাতি ইজ টেলিং এভৰিৱান ৰিকুৱেষ্টিং এভৰিৱান কি আপোনালোকে একচেপ্ট কৰক আপোনালোকে চিন্তা কৰক আপোনালোকে সমাজৰ কথা নাভাবিব বিকজ সমাজ ইজ নট গোইং টু হেল্প আছ আল্টিমেটলি সেই ফেমিলি বণ্ডটোৱেতো ইম্পৰ্টেণ্ট নহয় জানো ফেমিলিয়ে ইজ ইম্পৰ্টেণ্ট ফেমিলিয়ে ছাপৰ্ট কৰিবই লাগিব বুলি কৈছোঁ মই এইখিনিতে অকণমান এটা ব্যতিক্ৰমী প্ৰশ্ন কৰিব বিচাৰিছোঁ বহু ক্ষেত্ৰত আমি দেখা পাওঁ যে বহুত পেৰেণ্টছে যিহেতু আমি পিতৃ মাতৃৰ কনচেপ্টটো লৈ পেলাই এতিয়া কথা পাতি আছোঁ সাইকলজিকেল প্ৰব্লেম বুলি ভাবে যে তেওঁলোকৰ ফিজিকেলিটিত আমি গম পাওঁ যে তেওঁলোক এগৰাকী ট্ৰান্স হয় বা ৰূপান্তৰকামী হয় বা সমকামী হয় আমি গম পাওঁ কিন্তু যিটো আমি বাইছেক্সুৱেল এছেক্সুৱেল হোমোছেক্সুৱেল যিটো কনচেপ্ট আছে গে লেছবিয়ান তেওঁলোকৰ ক্ষেত্ৰত এটাই প্ৰশ্ন উদয় হয় হয়তো সাইকলজিকেল প্ৰব্লেম এই ক্ষেত্ৰত আপোনাৰ মন্তব্য কিবা বৰ দুখৰ কথা যোনে ভাবে সাইকলজিকেল প্ৰব্লেম হয় বা আমি সাইকাইট্ৰিষ্টৰ ওচৰত লৈ যাম ঠিক হৈ যাব কিন্তু সেইটো নহয় বিকজ জেণ্ডাৰ আইডেণ্টিটি ইজ ভেৰি ইনেট ভিতৰি বস্তু হয় আমি কোনো ডাক্তৰ বা কোনো দৰৱে ঠিক কৰিব নোৱাৰে
you have to accept yourself the way you are, and the family has to accept you the way you are. সমাজৰ কথা পাহৰি যাব লাগিব, বিকজ আমাৰ গোটেই ইণ্ডিয়াখনতে আমাৰ অসমখন তথাপিও প্ৰগ্ৰেছিভ হয় নহয়? আমাৰ অসমখন তথাপিও প্ৰগ্ৰেছিভ. 2014 we had the gay pride. ফাৰ্ষ্ট গে প্ৰাইড আমাৰ অসমত হৈছে, কিন্তু হাৰিয়ানা চাৰিয়ানাত ভাবিবা নেকি এনেকুৱা হ'ব, মাৰি পিটি কাটি পেলাব? কিন্তু এইবোৰ ভুল কথা ন. আমাৰ সমাজখনে ইমান চেপি ধৰিছে মানুহক কি, আৰু জীৱনটো ইমান সৰু, ইমানেই সৰু কি তাৰ মাজতে আমি যুঁজি থাকিব লাগিব মই কোন হওঁ. ৱাই? কিয়? You have to have that courage. You have to, even parents, I would request parents to please understand aru support the children, because a gender identity even hihu bhoto hoy, kintu kismane bhabe phase hoy, tenekwa hoy, maybe it's a phase, you come out of it, kintu kismanor khetrot roi jay, tar pisot eta juji thake. মই ইমান বহুত বা কমিউনিটি মানুহৰ কথা পতাৰ পিছত ভাবোঁ যে কি এজন যদি জীৱনৰ এজন ব্যক্তিৰ যদি লাইফ 60 ইয়াৰ্ছ হয়, তাৰ মাজত যদি 30 বছৰে আপুনি যুঁজি থাকিব লাগে, আপুনি কেৰিয়াৰৰ কথা কেতিয়া ভাবিব? আপুনি ফেমিলিৰ কথা কেতিয়া ভাবিব? আৰ দে নট এণ্টাইটেল টু দিছ? সেই স্বাধীনতাটো নাই নেকি? মানে ইমানেই আমি কিয় দিগদাৰ দিওঁ? উই হেভ টু বি অ'পেন, আৰু বহল মন হ'ব লাগিব. আমাৰ সমাজখন বহল, আৰু বহলাব লাগিব. মই একদম ডেম চিয়'ৰ যে এই গীতটি আমি আমাৰ ইণ্টাৰভিউ ষ্টাৰ্ট কৰাৰ আগতো আমি কথা পাতি আছিলোঁ, আৰু গম পাইছোঁ যে হয়তো এই গীতটিয়ে এটা নতুন দিগন্তৰ বাট দেখাব. যিহেতু উঠি অহা প্ৰজন্মই সকলোৱে গম পাব যে ইট ইজ নট এবাউট আ কনচেপ্ট, ইট ইজ আ ৰিয়েলিটি. আৰু যিহেতু আপোনালোকে হয়তো এতিয়া ভিডিঅ'টো দেখিছে, আৰু যিসকলে ভিডিঅ'টো চোৱা নাই আপোনালোকে এতিয়াই টাইমছ মিউজিকত গৈ ভিডিঅ'টো চাওক আৰু আমালৈ ভেলুৱেবল কমেণ্টছ পঠাওক. আৰু এই ভিডিঅ'টোৰ কথা যেতিয়া আমি পাতি আছোঁ, এই ভিডিঅ'টো কৰি থকাৰ সময়ৰ এক্সপিৰিয়েঞ্চখিনি আমাক কওক, যে হয়তো সেইটো সময়ত খুব ধুনীয়া ধুনীয়া কথা ওলাইছিল, যিহেতু কনচেপ্টটো ইমান ধুনীয়া, ইমান নতুন, আমাৰ মিউজিক ইণ্ডাষ্ট্ৰীৰ কাৰণে কনচেপ্টটো নতুন. গতিকে এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চ হৈছিল বাৰু? প্ৰথমে আই হেভ টু থেংক so many people. Milind Datta, who has been my pillar of strength. Rupantar Kami Hokolor, Pratik Janole Junemulor, Kotha Patise, Homoy Dise Muk, Faridhi, Ada. Then there is Samhitaba, Mayuri. There's so many people who I have spoken to, Teoloke Jamu Homoy Dise, Janvi Muk Iman Homoy Dise, what I share, Janvi is our lead in the music video. Aru তাইৰ লগত যেতিয়া মই শ্বেয়াৰ কৰিছোঁ কনচেপ্টটো, শ্বি জাম্পড এট দ্য আইডিয়া. শ্বি ইজ লাইক মাই গড, দিছ ইজ এমেজিং. আৰু সঁচাকৈ তাই কৈছে আই উড ফিল ছ' প্ৰাউড টু কাম বেক হোম. তাই দিল্লীত থাকে, টু কাম বেক হোম এণ্ড শ্বুট ফৰ এ ভিডিঅ' লাইক দিছ. এণ্ড আৰু ইমান ধুনীয়াকৈ এটা কোৰিঅ'গ্ৰাফ কৰিছে নৃত্যটো, প্ৰত্যেকৰে ষ্টৰীত এইটো ময়ো আচলতে ট্ৰাই কৰিছিলোঁ, কিন্তু মই ইমান ধুনীয়া ডান্সাৰ নহয়, মই নোৱাৰিলোগৈ বাৰু. কিন্তু মই প্ৰত্যেক দিনাই ষ্টৰীত পাওঁ যে প্ৰত্যেক দিনাই ইমানকেইটা ভিডিঅ', তাৰমানে কি মানুহে বস্তুটো বুজি পাইছে, চাইছে. আৰু যিহেতু সেই কনচেপ্টটো গীতটো ৰিলিজ হোৱাৰ আগলৈকে অ'পেন হোৱা নাছিল, গতিকে সেই যে সাঁতুৰঙী ৰামধেনুৰ যিটো এটা স্মাইলি আছিল, সেইটোতে হয়তো বহু লোকে গম পাইছে এই কনচেপ্টটো. গতিকে অভিশ্ৰুতি বা আকৌ Janvi has played the lead in our music video. আৰু লগতে বিজিত কুমাৰ দাস আছে, who has played ৰংমন. আমি সমাজখন দেখাইছোঁ তেওঁৰ যোগেদি, আৰু সমাজখন অলপ নেগেটিভ হিচাপে দেখাইছোঁ, বিকজ 99% সমাজখনে সদায় চেপি ধৰে বা টানি ধৰে, কেঁকুৰা স্বভাৱ এটা আছে. চ' এই সমাজখনো অলপমান যেন শিক্ষিত হওক তেনেকৈ এড্ৰেছ কৰিছোঁ. আৰু লগতে মলয়া গোস্বামী আণ্টি, তেখেতে জাহ্নৱীৰ মাৰ ৰোল প্লে কৰিছে. তেওঁৰ যোগেদি আমি একচেপ্টেঞ্চটো দেখাব চেষ্টা কৰিছোঁ, দেট এজ এ মাদাৰ তেওঁ একচেপ্ট কৰা নাছিল ষ্টৰিটো, বাট এট দ্য এণ্ড অফ ইট তেওঁ আহি পেলাই জাহ্নৱীক সাৱটিছে আৰু মৰম কৰিছে, আৰু কৈছে যে কি তুমি ক'ত থাকিবা এতিয়া, ইয়াত থাকিবা নে দিল্লীত থাকিবা. চ' কনভাৰচেশ্যনছ লাইক দিছ, এণ্ড দ্য মিউজিক ভিডিঅ' এণ্ডছ এট এ ভেৰি পজিটিভ নোট. লগতে ডিম্পি চিম্পি আছে, হু ইজ ডান্সড বিউটিফুলি. চ' আমাৰ চিকুৱেঞ্চ অলপ বেলেগ আছিল, মোৰ ডিম্পি চিম্পি. চ' গানটোত মই এজ এ পাৰফৰ্মাৰ এণ্ড হাউ আই ইনফ্লুৱেঞ্চ জাহ্নৱী. তাই মোৰ গান শুনি ভাল পায়. আপোনাৰ মানে বিগিনিঙত এটা ফুল শ্বট আছে, তাতে গম পায় শ্বি ৱাটচেছ মি অন টিভি. তাৰপিছত মই মলয়া আণ্টিক লৈ আহোঁ জাহ্নৱীক লগাই দিবলৈ, চ' এটা ইভেন প্ৰগ্ৰেশ্যন ইন দ্য মাদাৰ্ছ থটছ, তেনেকৈ দেখাব চেষ্টা কৰিছোঁ.
আৰু লগতে আমাৰ বাথৰুমছৰ ইছ্যু এটাও দেখাব চেষ্টা কৰিছোঁ এইটো ভিডিঅ'টো চালে গম পাব জেণ্ডাৰ নিউট্ৰেল বাথৰুমছ আৰু লগতে এমব্ৰেচিং এম্পাৱাৰিং আৰু এডুকেটিং সেইকেইটাই আৰু লগতে এইখিনিও ক'ব বিচাৰিছোঁ যে মই আই এম ট্ৰাইং টু বি এ বেটাৰ এলাই আ ছাপৰ্টাৰ মই শিকি আছোঁ যদি কোনোবাই বেয়া পাইছে বা ইউ হেভ এনি ফিডবেকছ ৰিগাৰ্ডিং দ্য ভিডিঅ' প্লিজ ফিল ফ্ৰী টু ৰিচ আউট টু মি মই বহুতে নতুন মই শিকি আছোঁ আৰু শিকিম আপোনালোকে মোক কাৰেক্ট কৰি দিয়ক আইল বি ভেৰি ভেৰি হেপী অল আই এম ট্ৰাইং টু ডু ইজ টু বি আ বেটাৰ এলাই বিৰাট সুন্দৰ আচলতে প্ৰত্যেকটো কথাই অভিশ্ৰুতি বাৰ সঁচাকৈ ইনস্পায়াৰিং হয় এই ভিডিঅ'টো চাই আপোনালোকে এটা খুব সুন্দৰ থট পাব আৰু আমি আশা কৰিছোঁ যাতে এই ভিডিঅ'টো আপোনালোকে খুব চাওক শ্বেয়াৰ কৰক চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আমাৰ ব্যতিক্ৰম অনুষ্ঠানটো চাই থাকক প্ৰিয় দৰ্শক আপোনালোকে চাইছে ব্যতিক্ৰম আৰু মোৰ লগত আছে দি ভেৰি গৰ্জিয়াছ দি ভেৰি বিউটিফুল অভিশ্ৰুতি বেজবৰুৱা গতিকে আমি অভিশ্ৰুতি বা মিউজিক ভিডিঅ'টোৰ এলবামৰ আমি এক্সপিৰিয়েঞ্চৰ কথা পাতি আছিলোঁ গতিকে য়েছ কণ্টিনিউ মিউজিক ভিডিঅ'টিৰ কথা আৰু অকণমান কৈ লওঁ কথাটো হৈছে যে কি আমাৰ আই ৱৰ্ক টু দ্য ভেৰি য়াং টিম দিছ টাইম আৰু ৰক্তিম হাজৰিকাই ভিডিঅ'টো ডাইৰেক্ট কৰিছে লগতে লিখিছে নীল বৰ্মন বুলি নীল বিতুপন আৰু মই আমি একেলগে ৱেবিনাৰ্ছ এটেণ্ড কৰিছোঁ মানুহৰ লগত কথা পাতিছোঁ ইউ ন' ফ্ৰম দেয়াৰ লিভড এক্সপিৰিয়েঞ্চেছ চিন্স দিছ ভিডিঅ' ইজ অন দেয়াৰ লিভড এক্সপিৰিয়েঞ্চেছ সেইখিনি আমি কম্পাইল কৰি পেলাই এটা ষ্টৰি লাইনত বহাইছোঁ আৰু লগতে সমুজল কাশ্যপ আৰু গৌতম মজুমদাৰে এডিট কৰিছে ভিডিঅ'টি সংগীতৰ কথা ক'বলৈ হ'লে কল্পনা ভূঞা বাইদেউ বৰ সুন্দৰকৈ লিখি দিছে মোক গীতটো আৰু অনুপম কোঁৱৰ তেওঁ সংগীত ব্যৱস্থাপনাটো কৰি দিছে লগতে মিক্স এণ্ড মাষ্টাৰো তেখেতে কৰা কোৰিঅ'গ্ৰাফি কৰিছে একচুৱেলি মোৰ ভণ্টি আৰ্হি আৰু লগতে ডিম্পি চিম্পি একেলগে চ' কোৰিঅ'গ্ৰাফিটো চাই খুব ভাল পাব আৰু যদি আপোনালোকে ওৰে ৰাতি চেলেঞ্জটো পাৰ্টিচিপেট কৰা নাই আপোনালোকে এতিয়াও কৰিব পাৰে আৰু মোক টেগ কৰিব পাৰে অন ইনষ্টাগ্ৰাম এণ্ড ফেচবুক ইটছ এ ভেৰি হেপী ছং খুবেই উৎসাহ দিয়া গীত আৰু আই এম চিয়'ৰ আপোনালোকে যদি চাই আছে আৰু ভিডিঅ'টো চাইছে আপোনালোকে ডেফিনেটলি ইউল ক্লিক অ ফিংগাৰ ইউ ন' ইউল স্নেপ অ লিটল বেট চ' আশা কৰিছোঁ আপোনালোক সকলোৱে চাব গীতটি আৰু ভিডিঅ'টি আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ আৰু অনুৰোধ কৰিছোঁ আপোনালোকে সকলোৱে আপোনালোকৰ পৰিয়ালবৰ্গৰ লগত যেন এই মিউজিক ভিডিঅ'টো চায় ডেফিনেটলি সকলোৱে চাব গীতটি ইমান সুন্দৰ আৰু কোৰিঅ'গ্ৰাফি ইমান সুন্দৰ অভিশ্ৰুতি বা যিহেতু আমি এটা ক'ভিড ইয়েৰ পাৰ কৰিলোঁ 2020ত গতিকে এই গোটেই বছৰটো যিহেতু আপুনি এই গীতটি কনচেপ্টটোক লৈ ব্যস্ত আছিল গতিকে এই ডিজিটেল ৱৰ্ল্ডত এই গীতটিৰ কথা যিহেতু আপুনি ক'লে যে আপুনি ৱেবিনাৰ এটেণ্ড কৰিছিল গতিকে অলপমান কঠিন হৈছিল নেকি সেই পিৰিয়ডটোত এই গীতটিৰ চৰ্চাৰ কাৰণে কাৰণ টপিকটো অকণমান গধুৰ অকণমান গভীৰ গতিকে যেতিয়া এজন মানুহক সন্মুখত দেখা নাপায় বা ফটোৰ জৰিয়তে বা ফোনৰ জৰিয়তে ভিডিঅ' কলৰ জৰিয়তে সকলোবোৰ সম্ভৱ হৈ উঠিছিল গতিকে সেই সময়ৰ অকণমান এক্সপিৰিয়েঞ্চ আমাক ক'ব নেকি আচলতে মই ভাল পাইছিলোঁ ঘৰতে বহি পেলাই আৰামছে আৰু সকলোৰ পৰা সময় লৈ লৈছিলোঁ চ' তেওঁলোকো মানে আৰামত কাম ইমান ব্যস্ততা নাছিল তেতিয়া চ' আৰামত মোক সময় দিছে চ' প্লাছ পইণ্ট অফ ক'ভিড ইজ ডেট মই সময় পালোঁ তেখেতলোকৰ পৰা যোনটো মই আন দিনত কিজানি নাপালোহেঁতেন চ' আই ফিল ব্লেছড ইন এ ৱে দেট এই কনচেপ্টটো এণ্ড আই এপ্ৰ'চ দ্য ৰাইট পিপল এট দ্য ৰাইট টাইম বুলি কয় যে এণ্ড ইট হেজ বিন এন এমেজিং এক্সপিৰিয়েঞ্চ মই কি কওঁ আৰু this is just the beginning aru I have to thank YPO Young Presidents Organization aru amar Nobodole sir for believing in this concept aru tekhetloke muk support korise project to Directorate of Cultural Affairs Government of Assam aru YPO Young Presidents Organization tekhetloke মোৰ কনচেপ্টটো বিলিভ কৰিলে আৰু মোক ছাপোৰ্ট কৰিলে এই যাত্ৰাটিত চ' তেওঁলোকক বহুত বহুত ধন্যবাদ আৰু সেইখিনি আৰু ইটছ এ বিউটিফুল জাৰ্ণি আপোনালোকে ভিডিঅ'টো চালে গম পাব আৰু again I'm saying I'm trying to be a better ally I'm trying to be a supporter এতিয়াও শিকি আছোঁ কোনোবাই যদি দুখ দেখিছে মোক নিজে আহি পেলাই ক'ব you can write to me on Facebook Instagram I'll be more than happy to take your valued feedback আৰু আশা কৰিছোঁ আমি সকলোৱে যেন আৰু অলপমান বহল মনেৰে আগবাঢ়ি যাওঁ আৰু নতুন বছৰ 2021 এবাৰ কৰোণা পাহৰি আমাৰ মনবোৰ বহল কৰোঁ আৰু যেন আমাৰ সমাজখনে ইমান দিগদাৰ দি নাথাকে প্ৰত্যেকজনৰে এটা স্বাধীনতা আছে এটা দৰ্জা পাব লাগে যোনটো they deserve so I hope
our society will allow that. আৰু মই society বাৰে বাৰে কৈ আছোঁ যিহেতু আমাৰ লাইফ ইজ চ' ডিপেণ্ডেণ্ট কি তেওঁলোকে কি ক'ব এতিয়া যদি আমি আমাৰ নিজৰ কাষ্টৰ বাহিৰতো বিয়া পাতিব বিচাৰোঁ তেওঁলোকে কি ক'ব একচেপ্ট কৰিব নে নাই সকলো ক্ষেত্ৰতে এটা প্ৰশ্ন চ' মোৰ গানটো এটা প্ৰশ্নই প্ৰথমতে ওৰে ৰাতি জ্বলো কিয় মই বেদনাত উচুপে মন দেখি কিয় এই যাতনাত চ' ইটছ এ কুৱেশ্যন মাৰ্ক বাট দ্য কুৱেশ্যন মাৰ্ক এণ্ডছ এট এ ভেৰি পজিটিভ নোট কি সময় আজি নতুন ধৰা গঢ়াৰ নমাই আনা মৰমৰে জোৱাৰ ৰ'দে ৰ'দে হাঁহি বিলাও প্ৰাণে প্ৰাণে নতুন সপোন সজাওঁ দিয়া ইমান সুন্দৰ মই আই এম এবাউট হোপ মই কেতিয়াও পিছ মূৰ কৰি নাচাওঁ মই আগলৈ চাওঁ মোৰ যদি ৰাস্তাত কিবা এটা স্পীড ব্ৰেকাৰো আহে তেতিয়া মই ভাবোঁ যে কি এতিয়া স্পীড ব্ৰেকাৰটো লৈ পেলাই যদি মই বহি যাওঁ ধৰিবলৈ তেতিয়াতো মই আগ নাবাঢ়িম কেতিয়া ঠিক আছে স্পীড ব্ৰেকাৰ আহিলে ইটছ এ লাৰ্ণিং প্ৰত্যেকটো বস্তু শিক্ষা দিয়ে ন স্পীড ব্ৰেকাৰ আহিলে ইটছ এ লাৰ্ণিং দ্য মোমেণ্ট ইউ লাৰ্ণ ইটছ ইয়ৰ ৰিয়েলাইজেশ্যন অলছ' চ' ইউ ৰিয়েলাইজ আচ্ছা এইটো ভুল হ'ল ঠিক আছে এইটো বাদ দিওঁ আমি আগুৱাই যাওঁ আৰু শিকোঁ কেনেকৈ আমি আগ দিশত যাব পাৰোঁ চ' ওৰে ৰাতি ইজ এবাউট পজিটিভিটি এবাউট লুকিং আহেড এবাউট স্প্ৰেডিং আৱাৰ আৰ্মছ এবাউট চেলিব্ৰেটিং লাভ চ' ট্ৰু আৰু আমি আশা কৰিছোঁ যে প্ৰত্যেকগৰাকীয়ে এই ভিডিঅ'টো চাই ইনস্পায়াৰ হ'ব আৰু যিহেতু আমাৰ হাতত সময় তাকৰ আমি বিদায় ল'ব লাগিব তাৰ আগতে অভিশ্ৰুতি বা যিহেতু এই ভিডিঅ'টো চাই হয়তো উঠি অহা এনেকুৱা বহুত ল'ৰা ছোৱালী আছে যি আৰু অ'পেন আপ হ'বলৈ সুবিধা পাব আৰু সমাজৰ এই প্ৰশ্নটোৰ তেওঁলোকে উত্তৰ দিবলৈ এটা সুবিধা পাব হয়তো যে অসমীয়া মিউজিক ইণ্ডাষ্ট্ৰীত এনেকুৱা এটা গীত ওলাইছে যিটোৰ পৰা তেওঁলোক ইনস্পায়াৰ হ'ব যে হয়তো এই গীতটোতে ইমান ধুনীয়াকৈ বস্তুখিনি দেখাই দিছে গতিকে আমাৰ লাইফটোৰ কথা আমাৰ মনৰ ভিতৰত যি চলি আছে হয়তো সেইখিনি ক'বলৈ আৰু বেছি কষ্ট কৰিব নালাগিব হয়তো আৰু আমাৰ ব্যতিক্ৰম অনুষ্ঠানটোৰে সেইটোৱে আমাৰ মেইন মটো যে আমি হয়তো সমাজখনক সলনি কৰিব নোৱাৰিবও পাৰোঁ কিন্তু এটা প্ৰশ্ন আমাৰ ফালৰ পৰা আৰু উত্তৰ তেওঁলোকে নিজে বিচাৰিব লাগিব আৰু ইয়াৰ লগতে সংগতি ৰাখি মই এবাৰ অভিশ্ৰুতিবাক একেবাৰে শেষত সুধিব বিচাৰিছোঁ যে উঠি অহা প্ৰজন্ম হয়তো ৰূপান্তকামী হওক সমকামী হওক LGBTQ কমিউনিটিত যিমান মানুহ আছে প্ৰত্যেকেই এই ভিডিঅ'টো চাই ইনস্পায়াৰ হ'ব আৰু যিসকল ল'ৰা ছোৱালী উঠি আহিছে তেওঁলোকৰ বাবে আপোনাৰ শেষত কিবা মেছেজ মোৰ এই মেছেজ যে কি আমি আৰু শিক্ষিত হ'ব লাগে উই শুড ৰিড আপ মোৰ উই শুড নট হেভ প্ৰি কনচিভ নোশ্যনছ যোনটো এটা ভাৱধাৰণা চলি আছে আৰু যোনে কৈ দিছে যে এইটো এনেকেই হয় কুৱেশ্যন ইট প্ৰশ্ন কৰোঁ কি কিয় এইটো এনেকৈ হৈ আছে এতিয়া মাজতে মোৰ বিয়া হওঁতেও তেতিয়া কৈছে মাকে বিয়াখন চাব নাপায় কিন্তু প্ৰশ্ন কোনো নাই কৰা যে কি মায়ে কিয় চাব নোৱাৰে মায়ে মোক জন্ম দিছে মোৰ মায়ে কিয় বিয়াখন চাব নোৱাৰিব মেবি সেইটো সময়ত যিহেতু চুৰ ডকাইতি বহুত হৈছিল সেইকাৰণে এগৰাকী ঘৰত থাকিব লাগে মই সেইটো লজিক লৈ পেলাই চলোঁ মই কেতিয়াও এটা মানে কি কয় এইবোৰ ছুপাৰষ্টিশ্যনছ মই বিশ্বাস নকৰোঁ হয়তো এনেকুৱা আগতে সৰুতে শুনিছিলোঁ ন ৰাতি ঘৰ সাৰিব নাপায় সেইটো এতিয়াও থাকি গ'ল মেবি দেয়াৰ ইজ বিকজ এন্ধাৰত ইলেক্ট্ৰিচিটি নাছিল তেতিয়া অকল মোমবাতি আছিল চ' ইউ ন' দেয়াৰ টাইমছ আৰ চেঞ্জিং চ' আমিও সলনি হ'ব লাগিব আমিও আৰু বহল মনৰ বিজ্ঞানৰ যুগ যিহেতু বিজ্ঞানৰ যুগ চ' আই উড ৰিকুৱেষ্ট নৱপ্ৰজন্ম আই এম চিয়'ৰ নৱপ্ৰজন্ম ইজ মোৰ এৱেৰ নাও আমি আৰু কথা পাতিছোঁ আৰু চৰ্চা কৰিছোঁ মাই নিউজ এনিয়ে কাভাৰ কৰিছে ইমান সুন্দৰ ছাবজেক্টটো চ' আই এম চিয়'ৰ এই যোগেদি এই মাধ্যমেৰে আমাৰ ইলেক্ট্ৰনিক মিডিয়া প্ৰিণ্ট মিডিয়া আমাৰ প্ৰত্যেকজন আৰ্টিষ্টৰে নিজৰ পেজ আছে আমি যদি কনভাৰচেশ্যনছ কৰোঁ ইউ ন' ইফ ইউ টক বিচাইড ছিংগিং আমি যদি এটা এক বাৰ্তা যদি আগবঢ়াই দিব বিচাৰিছোঁ আৰু আমাৰ যদি ফলোৱাৰ্ছ আমাৰ ফেন্সে শুনে সেইখিনি কোনোবা আমি কৈ থাকিলে কোনোবা এদিনটো কিবা এটা ভাবিব চাগে ন কিবা এটাতো ক'ব চেষ্টা কৰিছিল চাগে তেখেতে ইউ ন' চ' আশা কৰিছোঁ সকলোৱে যেন নতুন চিন্তাধাৰাবোৰ আৰু চৰ্চা কৰে আৰু নট অনলি LGBTQ কমিউনিটি প্ৰত্যেকটো ক্ষণত ইন ইয়ৰ লাইফ কুৱেশ্যন ইট চি ইফ ইট ৱৰ্কছ ফৰ ইউ যি চলি আছে গতানুগতিত সেইটোত যেন এয়া নহয় আৰু কোনো ভেদাভেদ নকৰিব প্ৰত্যেকজন ইউ ন' আফটাৰ অল উই আৰ অল হিউমেন বিংছ মোৰ সেইখিনিয়ে কথা ধন্যবাদ অভিশ্ৰুতি বা ইমান ব্যস্ত অভিশ্ৰুতি বা ফোন কৰি ইমান ব্যস্ত থাকে অভিশ্ৰুতি বা তথাপিও ব্যতিক্ৰমৰ মাজত আজি অভিশ্ৰুতি বাক পাই আমি অতিকৈ সুখী প্ৰত্যেক দিনে এগৰাকী ব্যতিক্ৰমী অতিথিৰ লগত আহোঁ কিন্তু আজিৰ আমাৰ অনুষ্ঠানৰ কনচেপ্টটো ব্যতিক্ৰমী গতিকে আমি আশা কৰিছোঁ যাতে উৰে ৰাতি গীতটি আপোনালোকে চাওক
টাইমছ মিউজিক আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু এটা নতুন কনচেপ্ট এটা খুব ধুনীয়া গীত খুব ধুনীয়া কোৰিঅ'গ্ৰাফি প্ৰত্যেককে ভিডিঅ'টো চাওক আৰু ইনস্পায়াৰ হওক আৰু সমাজৰ দিশ গতি আৰু বহল কৰক আমাৰ হিয়াই আশা সেই গতিৰে আমিও চলি আছোঁ যে আমি হয়তো সমাজখনক সলনি নকৰিবও পাৰোঁ বা কৰিব নোৱাৰিবও পাৰোঁ কিন্তু এই কনচেপ্টটো দাঙি ধৰাতনো কি আপত্তি আছে নহয়নে গতিকে এই কনচেপ্টটো লৈ আজি ব্যতিক্ৰমৰ পৰা মই অনামিকাই বিদায় ল'ম প্ৰত্যেকটো অনুষ্ঠানৰ লগত মাই নিউজ এনিৰ সৈতে জড়িত হৈ থাকক আমি আছোঁ ইনষ্টাগ্ৰামত আমি আছোঁ টুইটাৰত ইউটিউবৰ লগতে ফেচবুকত আমি সকলো ভিডিঅ' আপলোড কৰি যাওঁ আৰু আজিৰ আমাৰ এই খণ্ডটিৰ আপোনালোকৰ ক'বলগীয়া যদি কিবা কথা আছে অভিশ্ৰুতি বাৰলৈ যদি কিবা মেছেজ আছে গীতটিৰ ওপৰত যদি আপোনালোকৰ কিবা মন্তব্য আছে আমি আপোনালোকৰ পৰা পাম বুলি আশা কৰিলোঁ আমি পজিটিভ কমেণ্ট পাম বুলি আশা কৰিলোঁ আৰু যিসকলে হয়তো এই কনচেপ্টটো বুজি পোৱা নাই তেওঁলোকে আমাক সোনকালে কমেণ্ট কৰিব পাৰে আমি সদায় ৰেডি আছোঁ তেওঁলোকক এই কনচেপ্টটো বুজাবৰ কাৰণে গতিকে ইয়াৰ সমান্তৰালকৈ মই অনামিকাই আৰু অভিশ্ৰুতি বাৰ পৰা মই বিদায় ল'ম আপোনালোকে চাই থাকিব ব্যতিক্ৰম ধন্যবাদ